আমাৰ অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন ধৰ্মীয় সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত আমি ষ্টেট ৱাইজ আমি এটা সংখ্যালঘু অভিৱৰ্তন পাতিবলৈ গৈ আছোঁ গুৱাহাটীত। এই সংখ্যালঘু অভিৱৰ্তনখন সাফল্যমণ্ডিত কৰিবৰ কাৰণে আমি জোনাল ৱাইজ ডিষ্ট্ৰিক্ট ৱাইজ কিছুমান আমি ৱৰ্কশ্বপ পাতি আছোঁ আৰু সংখ্যালঘু মানুহৰ মাজত অসম গণ পৰিষদৰ ভাৱধাৰা বা অসম গণ পৰিষদক পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি এটা প্ৰচেষ্টা চলাইছোঁ আৰু সেই প্ৰচেষ্টাৰ অংশ হিচাপে আজি আমি নগাঁৱত ধৰ্মীয় সংখ্যালঘুৰ কেন্দ্ৰীয় পৰিষদৰ উদ্যোগত আমি কৰ্মী সভা অনুষ্ঠিত কৰিছোঁ। এই কৰ্মী সভা অনুষ্ঠিত কৰাৰ যোগেদি আমি মাইনৰিটি কমিউনিটিৰ মাজত জাতীয়তাবাদী চিন্তা চৰ্চা আৰু আঞ্চলিকতাবাদী চিন্তা চৰ্চাৰ এটা নতুন উন্মেষ আমি ঘটাব খুজিছোঁ আৰু এই আদৰ্শৰ ভিত্তিত আমি কিছুমান নেতৃত্ব সৃষ্টি কৰিব বিচাৰিছোঁ, যিটো আমি লক্ষ্য কৰিছোঁ যে বিগত সময়ছোৱাত আমাৰ এটা গেপছ হৈছে যে সংখ্যালঘুৰ মাজত অসম গণ পৰিষদৰ যিটো নেতৃত্ব আগতে আছিলে সেই নেতৃত্বৰ ক্ষেত্ৰত আমি কিছু অলপ অভাৱ দেখিছোঁ। সেই অভাৱটো পূৰণ কৰি সংখ্যালঘু জনগণৰ মাজত অসম গণ পৰিষদক পুনৰ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আমি ইতিমধ্যে গোটেই অসম জুৰি আমি এটা অভিযান আৰম্ভ কৰিছোঁ। অসমত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু মানুহক আমি অসম গণ পৰিষদে এটা সুস্থিৰ ৰূপত নেতৃত্ব দিব বিচাৰোঁ, যাৰ কাৰণে আজি মধ্যস্থলত অৱস্থিত নগাঁও, মৰিগাঁও, হোজাই আৰু শোণিতপুৰ জিলাৰ ধৰ্মীয় সংখ্যালঘু সংগঠনসমূহৰ লগতে সেই অঞ্চলৰ নেতৃস্থানীয় ব্যক্তি আজি এখন কৰ্মশালা আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। এই কৰ্মশালাত আমি স্পষ্টভাৱে কৈছোঁ যে আমি এখন বিদেশীমুক্ত অসম বিচাৰোঁ, আমি খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অসম বিচাৰোঁ, এখন অপৰাধমুক্ত অসম বিচাৰোঁ আৰু যিখন অসমত সকলো জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বীৰ মানুহ একত্ৰিতভাৱে থাকিব পাৰে তেনেকুৱা এখন অসম বিচাৰোঁ। আমাৰ কোনো সাম্প্ৰদায়িক দৃষ্টিভংগী নাই। আমাৰ কৰ্মকৰ্তাসকল ধৰ্মীয় নিৰপেক্ষতাৰে গঠিত আদৰ্শ আছে। সেই ধৰ্মীয় নিৰপেক্ষতাৰ আধাৰত আমি এখন শক্তিশালী অসম নিৰ্মাণ কৰিব বিচাৰোঁ, য'ত সকলো জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বীৰ মানুহৰ সমমৰ্যাদা, সম অধিকাৰ আৰু সম বিকাশ তাত সম্পন্ন হয়। আৰু একে সময়তে আমি দেখিছোঁ যে যেতিয়া মোগলৰ বিৰুদ্ধে যুঁজ হৈছিলে তেতিয়া লাচিত বৰফুকনৰ লগত বাঘ হাজৰিকা, ইছমাইল ছিদ্দিকী বুলি যাক কোৱা যায়, তেওঁ মোগলৰ বিৰুদ্ধে যুঁজিছিলে। আজিও অসমত বসবাস কৰা ইছলাম ধৰ্মী মানুহসকলে এতিয়াও যদি প্ৰয়োজন হয় পাকিস্তানৰ বিৰুদ্ধে যুঁজিব, এতিয়াও যদি প্ৰয়োজন হয় বাংলাদেশৰ বিৰুদ্ধে যুঁজিব। সেই দেশপ্ৰেম তেওঁলোকৰ মাজত আছে। আমি সেই জাতীয় চিন্তা চৰ্চা তেওঁলোকৰ মাজত জাতীয় প্ৰেম আমি দিব বিচাৰোঁ আৰু তেওঁলোকৰ মাজতো যি অপৰাধ প্ৰৱণতা কিছু স্থানত আছে সেই অপৰাধ প্ৰৱণতাও আমি নাইকিয়া কৰিব লাগিব। এখন সুস্থিৰ সমাজ গঢ়িবৰ কাৰণে আমি এটা ধৰ্ম নিৰপেক্ষ নীতিৰে আগবাঢ়ি যাবৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি লগতে অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ প্ৰতি আমি আহ্বান ৰাখিছোঁ আৰু আমাৰ কৰ্মকৰ্তাসকলে আজি এক উপযুক্ত প্ৰশিক্ষণ লৈ কংগ্ৰেছৰ যিটো সাম্প্ৰদায়িক ৰাজনীতি, UDFৰ যিটো সাম্প্ৰদায়িক ৰাজনীতি, কংগ্ৰেছৰ ভয় ভাবুকিৰ ৰাজনীতি, সেইবিলাক নাইকিয়া কৰি পেলাই প্ৰকৃততে ধৰ্মীয় সংখ্যালঘু ইছলাম ধৰ্মী মানুহসকলক অসম গণ পৰিষদৰ জৰিয়তে সাম্প্ৰদায়িক দৃষ্টিভংগীৰে নহয় এক বৃহত্তৰ অসমীয়া জাতি হিচাপে যাতে তেওঁলোককো আমি আগবঢ়াই লৈ যাব পাৰোঁ, সেই দৃষ্টিভংগী আজি আমাৰ সভাত লৈছোঁ আৰু প্ৰত্যেকজন ধৰ্মীয় সংখ্যালঘুৰ নেতা কৰ্মীয়ে আজি সেই সংকল্প লৈছে অনাগত দিনত অসম মাতৃৰ হৈ তেওঁলোকে অসমীয়া জাতিৰ বৃহত্তৰ অংগ হৈ পেলাই কাম কৰি যাব। অসম চৰকাৰে বিজেপি আৰু অগপ নেতৃত্বাধীন অসম চৰকাৰখনে যি ধৰণে ৰাইজৰ কাম কৰিছে সেই কামৰ প্ৰতি বিৰোধীয়ে সমৰ্থন দিয়াটো আমাৰ কাৰণে এটা ভাল লক্ষণ বুলি মই ভাবোঁ, কাৰণ আজি কামটোক আমাক বিৰোধীয়েও সমৰ্থন দিছে। মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। খালি কেতিয়া তেওঁ আমাৰ মিত্ৰজোঁটলৈ আহে দিন তাৰিখ ৰাইজক ভালকৈ জনাই দিলে আৰু ভাল পাম। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ, গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।